Hello students, আজি আমি exercise 6.2 number 6 অংকটো কৰিবলৈ গৈছো আৰু জুনে জুনে মোৰ বাকি অংককিটা নাই কৰা বা চোৱা নাই হেকিটা আই বাটনত ক্লিক কৰি আগৰ পাৰ্ট কিটা চাই ল'ব পাৰা তোমালোকে ঠিক আছে আজি নাম্বাৰ 6 টো আমি এটো ভিডিঅত কৰিবলৈ গৈ আছো এতিয়া 6 টো এতিয়া নাম্বাৰ 6 টো আমি আমাক কোৱেশ্চনটো আমি পঢ়ি লওঁ কি দি আছে আমাক কোৱেশ্চনটোত এটো ডায়াগ্ৰামটো দিয়া আছে তো আমাক কৈছে যে PQ and RS are two mirrors placed parallel to each other. PQ আৰু RS দুখন আয়না মুখামুখিকে এনেকে parallelly place কৰা আছে বুলি কৈছে an incident ray AB ডাল এডাল incident ray মানে এডাল ৰশ্মি ইয়াত খুন্দা খাইছে B পইণ্টত খুন্দা খাইছে আকৌ খুন্দা খাই B পৰা C লৈ আহিছে কোনখন মিৰৰত RS মিৰৰখনত আৰু C পৰা আকৌ খুন্দা খাই কোলে গৈছে D লৈ গৈছে এতিয়া আমাক সুধিছে যে কোৱেশ্চনটোত prove that AB is parallel to CD AB আৰু CD ডাল ইডালে হিডাল লগত parallel বুলি আমাক prove কৰিব কৈছে এটো an incident ray AB strikes in the mirror PQ at B PQ পৰা B strike কৰিছে the reflected ray moves along the path BC ফালে দি গৈছে এডাল ৰে আৰু ষ্ট্ৰাইক কৰিছে কত RS মিৰৰখনত C ষ্ট্ৰাইক কৰিছে আকৌ কোলে গৈছে D লৈ গৈছে RS ৰ পৰা এই ৰেডাল একেডাল ৰে কথা কৈ আছে আমাক আমি এতিয়া উলিয়াব লাগে এই AB ৰশ্মিডাল CD ৰশ্মিডাল লগত সমান্তৰাল বুলি প্যাৰেলাল বুলি আমাক প্ৰুফ কৰিব কৈছে ঠিক আছে আমি এতিয়া ডায়াগ্ৰামটো আঁকি লওঁ ডায়াগ্ৰামটো ফাৰ্স্ট আঁকি লওঁ এটা এখন মিৰৰ এনেকে ইয়াত থাকিলে এডাল ৰশ্মি এনেকে গৈ এডাল ৰশ্মি আকৌ এফালে দি গৈছে দেখিছা তোমালোকে এতিয়া মই ইয়াত নামটো দিম এইটো PQ আছিলে এখন RS মিৰৰ আছিলে তো এফালে গৈ এনেকে গৈছে A B খুন্দা খাইছিলে B পৰা C লৈ গ'ল RS খনত C পৰা D লৈ গ'ল ঠিক আছে এতিয়া আমি কেনেকৈ কৰিম এতিয়া এই AB ৰশ্মিডাল CD লগত সমান্তৰাল বুলি আমি উলিয়াব লাগিব এতিয়া আমি কি কৰিম ইয়াত এতিয়া কেনেকৈ অংকটো আমি আগবাঢ়িম এতিয়া ইয়াত আমি দুডাল পাৰপেণ্ডিকুলাৰ ৰাখিম আমি ইয়াৰ পৰা আৰু ইয়াৰ পৰা ইয়াৰ নাম দিছো BM আৰু ইয়াৰ নাম দিছো CN ধৰিলো আৰু মই ইয়াত এংগল দি দিম এতিয়া এটো এটা এংগল বনিলে এটো এটা এংগল বনিলে এটো এটা এংগল বনিলে এটো এটা এংগল বনিলে চাৰিটা এংগল বনিছে আমাৰ আমি চাৰিটা এংগল বনালো 1 2 3 4 চাৰিটা এংগল আমি দি লৈছো আমাৰ এতিয়া আমি এই কিডাল মই কেলে দিলো মই বুজাই আছো এতিয়া আমি লিখি ললো এতিয়া let BM perpendicular to কাৰ লগত PQ ঠিক আছে CN perpendicular to RS CN perpendicular to RS ঠিক আছে PQ RS parallel বুলি কৈছে as PQ is parallel to RS তেতিয়া হলে BM আৰু CN ও parallel হ'ব কাৰণ এডাল আৰু এডাল সমান বুলি ক'লে এডালৰ পৰা ইয়ালে যিমান দূৰত্ব এডালৰ পৰা ইয়ালে সিমান দূৰত্ব হ'ব তাৰমানে BM is parallel to CN হ'ব therefore BM is parallel to CN ঠিক আছে এতিয়া BM আৰু CN দুডাল parallel line হৈছে মাজত এডাল কিহেদি কাটিছে এই BC ডাল এডাল ট্ৰান্সভাৰ্সাল নিচিনা কাম কৰি থকা নাই জানো তাৰমানে BC ডালে BM ডালক ক'ত কাটিছে বিট কাটিছে ইয়াত ক'ত কাটিছে চিট কাটিছে ঠিক আছে
সেইটো আমি লিখি লওঁ therefore এটাকে BM and CN are two parallel lines and a transversal line BC cuts them at B and C. ঠিক আছে, B and C কাটিছে আমাৰ। এতিয়া যেহেতু B and C কাটিছে, এতিয়া আমি এংগল কিটা চাম এতিয়া, কাৰণ আমি প্যাৰেলাল চাবলৈ হ'লে আমি এংগল প্ৰথমতে চাব লাগিব, প্যাৰেলাল প্ৰুফ কৰিবলৈ হ'লে। এতিয়া কি কি এংগল আমাৰ সমান হৈ আছে, এতিয়া ইয়াত চোৱা এংগল 2 এংগল 3 সমান হৈ আছে। কেনেকৈ? অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ, এই ট্ৰেন্সভাৰ্ছডালৰ কাৰণে। তাৰমানে আমি লিখিব পাৰোঁ therefore angle 2 equal to angle 3। আমি কি লিখিম? অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। ঠিক আছে, এতিয়া আমি কি কৰিম নেক্সট? যেহেতু এডাল পাৰ্পেণ্ডিকুলাৰ বুলি কৈছিলোঁ মই, পাৰ্পেণ্ডিকুলাৰডালো এই এংগলটোক বাইচেক্ট কৰিছে নাই? কৰিছে। আৰু এডাল পাৰ্পেণ্ডিকুলাৰ বাইচেক্টৰে সদায় এটা এংগলক সমানত ভাগ কৰে, বা এংগল বাইচেক্টৰ এডালে সদায় এটা এংগলক সমানত ভাগ কৰে। তাৰমানে 1ৰ এংগলটো যিমান হ'ব 2ৰ এংগলো সিমানেই হ'ব। ইয়াতো একেই চেম, 3 এংগলটো যিমান হ'ব 4 এংগলটো সিমানেই হ'ব। তাৰমানে আমি ইয়াৰ পৰা কি লিখিব পাৰোঁ? এংগল 1 ইকুৱেল টু এংগল 2, আকৌ এংগল 3 ইকুৱেল টু এংগল 4। এইটো আমি লিখিব পাৰোঁ, কাৰণটো দিম এংগল বাইচেক্টৰ। ঠিক আছে, আমি এইটো লিখিব পাৰোঁ। এতিয়া চোৱা, যিহেতু 2 আৰু 3 সমান, 1 to 2 লগত সমান, 2 to 3 লগত সমান, 3 to 4 লগত সমান, মানে আল্টিমেটলি গোটেইকেইটাই ইটো সেইটোৰ লগত সমান হৈ আছে। তাৰমানে আমি কি লিখিব পাৰোঁ? এংগল 1 ইকুৱেল টু এংগল 2 ইকুৱেল টু এংগল 3 ইকুৱেল টু এংগল 4, এইটো লিখিব পাৰোঁ আমি। এতিয়া আমি যদি দুইটা এংগল লগ লগাই দিওঁ, এংগল ABM মানে এংগল 1 প্লাছ এংগল 2 প্লাছ ইকুৱেল টু এংগল 3 ইকুৱেল টু এংগল 4 লিখিব পাৰোঁ। তাৰমানে আমি এনেকৈ লিখিম এংগল 1 প্লাছ এংগল 2 ইকুৱেল টু এংগল 3 প্লাছ এংগল 4। ইয়াৰ পৰা আমি কি ওলাব? এংগল 1 প্লাছ এংগল 2 মানে কি ওলালে? এংগল ABC ওলালে, এংগল ABC ওলালে। ঠিক আছে, নেক্সট আকৌ এংগল 3 প্লাছ এংগল 4 কি ওলালে? DCB বা BCD একেটাই কথা, এংগল DCB। তাৰমানে আমি এইকেইটা কি হয়, এই গোটেই এংগলটো আৰু এই গোটেই এংগলটো যদি চাওঁ, এইডালৰ ক্ষেত্ৰত যদি চাওঁ, এইটো আৰু এইটো এইডাল ক্ষেত্ৰত যদি চাওঁ, অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল নিচিনা কাম কৰি থকা নাই জানো? মানে এংগল 1 প্লাছ এংগল 2 কৈছিলোঁ, এংগল 3 প্লাছ 4 কৈছিলোঁ। এই গোটেই এংগলটো আৰু এই গোটেই এংগলটো অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল নিচিনা কাম কৰি আছে এই ট্ৰেন্সভাৰ্ছডালৰ কাৰণে। যদি এইটো সমান এইটো হৰে, তেতিয়াহ'লে ABডাল CD লগত পেৰেলেল হ'ব। সেইটোৱে আমাক প্ৰুভ কৰিব দিছিলে। আৰু আমি এইটো ইয়াত আমি কাৰণটো লিখি দিম, আমি অল্টাৰনেট ইণ্টেৰিয়ৰ এংগলছ। তাৰমানে আমি কি লিখিব পাৰোঁ এতিয়া? therefore AB is parallel to CD, সেইটো আমি লিখিব পাৰোঁ ইয়াৰ পৰা। এই গোটেই এংগলটো আৰু এই গোটেই এংগলটো সমান হৈ থাকিলে, সমান হৈ থকাৰ লগে লগে দুটা অল্টাৰনেট ইণ্টেৰিয়ৰ এংগল হৈ গ'ল এই ট্ৰেন্সভাৰ্ছডালৰ কাৰণে। তাৰমানে AB is parallel to CD, সেইটো আমি প্ৰুভ কৰিব লাগিছিলে। আমি সেইটো প্ৰুভ কৰি দিলোঁ ইয়াৰ পৰা। গতিকে এইকেইটাই আছিলে এক্সাৰচাইজ 6.2। আৰু বাকী যি কুৱেশ্যন আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।